ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি যিবোৰ মানুহে ভাত খোৱাৰ পিছত হাত পৰ্দাত মোচে সেইবোৰ মানুহে ৰেষ্টুৰেণ্টত গৈ টিশ্যু পেপাৰ লাগে বুলি চিঞৰ বাখৰ কৰে। মোৰ মতে বৰ্তমান তয়ো সেই একে নাটকে কৰি আছ। তুমি এতিয়া আমাৰ একমাত্ৰ ভৰসা। একমাত্ৰ তোমাৰ বাবে আমাৰ চিন্তাবোৰ অলপ হ'লেও কমি আছে। ভাল বেয়া পিছৰ কথা। মুঠৰ ওপৰত সি তোমাৰ বাবে ভাল ল'ৰা নহয়। কথা সিমানেই। ইমানতে না এই কথা শেষ হ'ব আৰু না আমাৰ এই প্ৰেম কাহিনী শেষ হ'ব। তেনেকুৱা কৰি কি লাভ হ'ব তোৰ? হ'ব, মোৰ লাভৰ কথা তই চিন্তা কৰিব নালাগে। মোৰ দৰে পাগল প্ৰেমিকৰ কাৰণে তোৰ সান্নিধ্যই বহুত। আৰু এইবোৰ যিবোৰ হৈ আছে নহয় তাৰ কথা দায়ী একমাত্ৰ তই। মই দায়ী? মই কি কৰিলোঁ? আৰে কি কৰা নাই তই? হা কি কৰা নাই? আৰে ফাৰ্ষ্ট ব্ৰেকআপৰ কথাবাৰ মই গুলি মাৰিলোঁ, তাৰপিছতো মই সলনি হৈছিলোঁ। মোক পুনৰ আঁকোৱালি ল'বৰ কাৰণে তোক কিমান ৰিকুৱেষ্ট কৰিলোঁ মই, কেৱল ভৰিত পৰিবলৈ বাকী আছিল তোৰ। আনকি তোৰ বায়ে আৰু গ্ৰীণ ছিগনেল দিছিল, কিন্তু তথাপিও তই মোৰ কথা এবাৰ নাভাবিলি। আৰে ভাবিবি কিয়? তোৰ মনটোৱে কেৱল ৰাহুল ৰাহুল কৰি থাকে, আৰু সেইকাৰণে তোক মই হেল্ল' খবৰ ক। কি চেঞ্জ কৰি আহিছে? তাত যদি চেঞ্জ কৰি আহিছে তেতিয়াহ'লে পুনৰ চিৰদিনৰ কাৰণে তাৰ চেঞ্জ নাইকিয়া কৰিব লাগিব। সি মুখ খোলাগতে তাকে পৃথিৱীৰ পৰা বিদায় দে। ৰাহুলৰ চেঞ্জ কৰি আহিছে? সেইবাৰতো তই শেষ। এই কোনে শেষ কৰিব মোক? হা তই বৰ ফূৰ্তি কৰিব নালাগে। চাকিটো এবাৰ নুমোৱাৰ আগত ধিপিককৈ জ্বলেই। এই ৰাহুল নামৰ চাকিটো নুমুৱাবৰ হ'ল, আৰু ভগৱানে নিবিচাৰিলেও মই নুমুৱাম তাক। চুপ চুপ পুলিচ নহয়। আমি হস্পিটেললৈ যোৱাৰ আগতে এবাৰ ৰাহুলৰ দেউতাকৰ লগত ফোন কথা পাতি লোৱাটো ভাল হ'ব নেকি? আপুনি হস্পিটেললৈ নগ'লেও মই কিন্তু এবাৰ যামেই। আপুনি কৈছে যেতিয়া মই ফোন এটা কৰি লওঁ। খুৰা, খবৰ কওক।
ঠিক আছে খুৰা, মই গৈ আছোঁ। কথাবোৰতো আপুনি গম পাইছে। সি চকু মেলিছে আৰু হাত ভৰিও লৰাইছে বোলে, কিন্তু এতিয়াও কথা ক'ব পৰা নাই। চেঞ্জ যে ঘূৰি আহিলে এইটো বহুত ডাঙৰ কথা। বাকী ডক্টৰে কি কৈছে? ডাক্তৰৰ মতে এতিয়ালৈকে সকলোবোৰ ঠিকে আছে, কিন্তু এতিয়াও সম্পূৰ্ণ বিপদমুক্ত হোৱা নাই। কিছুমান পেচেণ্টৰ বোলে চেঞ্জ হোৱাৰ পিছত পুনৰ ঘূৰি যায়। ৰাহুলৰ লগত তেনেকুৱা নহ'লেই হ'ল। নাই, সি ভাল হ'ব লাগিব, সি ভাল হ'বই লাগিব। তাৰ যদি কিবা এটা হয়, চিৰদিনৰ বাবে বুকুত বোজা এটা কঢ়িয়াই ফুৰিব লাগিব। ৰাহুলৰ লগত যি হ'ল, তাৰ বাবে আচল দোষী মই। সিটো প্ৰথমৰ পৰা এইবোৰ কথালৈ ভয় খাই আছিল। একমাত্ৰ মোৰ সাহসতে সি চিন্ময় এগেইনষ্টত পাত মাতিছিল। মই ৰাহুলৰ ওচৰলৈ যাওঁ, আপুনি কিবা প্ৰকাৰে চিন্ময় এৰেষ্ট কৰক। লকআপৰ ভিতৰত সোমাই তাক স্পেচিয়েল ট্ৰিটমেণ্ট দিলে সি উপায়হীন হৈ মোক খুলিবই লাগিব। সেইটোতো হয়েই। 3rd ডিগ্ৰী গাত পৰিলে বুবায়ো গান গাবলৈ ধৰে, আৰু চিন্ময়টো বুবা নহয়। এটা কাম কৰোঁ, মই চিন্ময়ৰ ঘৰলৈ গৈ তাক তাৰ পৰাই উঠাওঁ, আৰু তুমি হস্পিটেললৈ যোৱা, তাৰ সকলো আপডেট মোক দি থাকিবা। হ'ব, অল দ্য বেষ্ট। থেংক ইউ। চিন্তা নকৰিবা, এই কল্যাণে চিন্ময়ৰ কল্যাণ কৰিহে এৰিব। ঠিক আছে। কি হ'ল? তই মুখেৰে কিবা কবি নে মই ইয়াৰ পৰা যাওঁ? ৰ'বাচোন, মায়ে তোমাক একো কোৱা নাই নেকি? মায়েতো মোক বহুত কিবা কিবি কথাই কৈছে, কিন্তু তই কোনটো স্পেচিয়েল কথাৰ কথা কৈছ মোক সেইটো কচোন। কথাটো মোৰ বাবে স্পেচিয়েলেই, কিন্তু তোমাৰ বাবে স্পেচিয়েল নহ'বও পাৰে। হয়তো কথাটো গম পোৱাৰ পাছত তুমি মোক চৰ্টৰো মাৰি দিব পাৰা। ষ্টিল এই কথাটো তোমাক কোৱাটো দৰকাৰী। এতিয়া তই মোক ছাছপেন্স দি থাকিবি নে কথাটো কবি? মানে দেউতা, মানে এই মানেৰ পৰা আগলৈ যাচোন। মানে দেউতা, মোৰ ল'ৰা এজনক ভাল লাগিছে। মানে মই ভাল পাওঁ তাক, আৰু কথাটো ক'বলৈ মোৰ সাহস হোৱা নাছিল। হেল্ল' খুৰী, কথাবোৰনো কি? সকলোৰে ফোনবোৰ অফ। অ' তাৰমানে তই কথাবোৰ গম পালি। মই এওঁক কৈছোঁৱেই, কথাবোৰ তোৰ পৰানো কিয় লুকুৱাব লাগে? এনেও তই এদিন নহয় এদিন গম পালিয়েই হয়। তাকেইতো, মোৰ মতে এইবোৰ সকলো ত্ৰিদীপৰ ষড়যন্ত্ৰ, আৰু তাতে আমাৰ এইজনীও সোমাই পৰিল। সেইবাবে সেইদিনা সি মোৰ লগত আমাৰ ঘৰলৈ আহিছিল। আচলতে উদ্দেশ্য ৰিমলিহে আছিল। মানে দেউতা, মোৰ ল'ৰা এজনক ভাল লাগিছে। মানে মই ভাল পাওঁ তাক, আৰু কথাটো ক'বলৈ মোৰ সাহস হোৱা নাছিল। আৰু ল'ৰাজনক তুমি চিনিও পোৱা। মই চিনি পাওঁ। কোন ল'ৰা সি? নামটো কোৱাৰ আগত মই তোমাক আৰু এটা কথা কওঁ। তুমি মোক বিয়া দিবলৈ বিচাৰিছিলা নহয়, মই বিয়াত বহিম। কিন্তু মই ভাল পোৱা ল'ৰাটোৰ লগতহে মই বিয়াত বহিম। নহ'লে কিন্তু মই মৰি থাকিম। তোৰ এই ব্লেকমেইলিঙৰ ষ্টাইলটো তোৰ লগত ৰাখ। ল'ৰাজনৰ নামটো ক।
তাৰ নামটো ত্ৰিদীপ বৰুৱা। কি ত্ৰিদীপ বৰুৱা? এতিয়া তুমি মোক না নকৰিবা দেউতা, কাৰণ না কৈ একো লাভ নাই। ত্ৰিদীপ বৰুৱা হঠাৎ যে ছোৱালীজনীৰ কি হৈ গ'ল মই একো বুজি নাপালোঁ। তাই আপোনালৈও ভয় নকৰা হ'ল, কিন্তু তাইতো আগতে এনেকুৱা নাছিল। প্ৰেমত পৰিছে যে তাই, সেইকাৰণে বিদ্ৰোহ কৰিবলৈও শিকিছে। ভবাই নাছিলোঁ মই তাইৰ মুখত কেতিয়াবা ত্ৰিদীপৰ নাম শুনিম বুলি। এই ঘটনাবোৰ কেতিয়া আৰম্ভ হ'ল মই একো ধৰিবই নোৱাৰিলোঁ। তাকেইতো, মোৰ মতে এইবোৰ সকলো ত্ৰিদীপৰ ষড়যন্ত্ৰ, আৰু তাতে আমাৰ এইজনীও সোমাই পৰিল। সেইবাবে সেইদিনা সি মোৰ লগত আমাৰ ঘৰলৈ আহিছিল। আচলতে উদ্দেশ্য ৰিমলিহে আছিল। এইবাৰ তাক লগ পালে মই তাৰ কি অৱস্থা কৰোঁ তুমি চাই থাকিবা। তাৰ কথা বাদ দিয়ক, ৰিমলিৰ কথা ভাবক। তাইক কেনেকৈ বুজাব পাৰি সেইটো চিন্তা কৰক। তাই এইটো অৱস্থাত থাকিলে আমাক কাকো নোকোৱাকৈ এদিন এইখন ঘৰৰ পৰা কিন্তু পলাই গুচি যাব। মই কৈ থলোঁ আপোনাক। নাই, তাই সেই কাম কৰিব নোৱাৰে। শুনা, আজিৰে পৰা তাইক তুমি গৃহবন্দী কৰি ৰাখিবা। এক খোজো ঘৰৰ পৰা বাহিৰ ওলাবলৈ নিদিবা। শুনিব জানো তাই মোৰ কথা? নুশুনিলে নহ'ব নহয়, শুনিবই লাগিব। অতি সোনকালে মই তাইৰ অইন ব্যৱস্থা এটা কৰি আছোঁ। অইন ব্যৱস্থা মানে? মোক অলপ ভাবিবলৈ দিয়া। অনুজৰ ফোনটো অফ। সকলোৰে ফোনবোৰ কিয় অফ হৈ আছে? সেইফালে আকৌ তৃষ্ণাৰো ফোনটো অফ। আৰু গোটেইকেইটা ফোনটো একেলগে অফ হ'ব নালাগে কিয় বা? খুৰীকে ফোন এটা কৰোঁ। হেল্ল', খুৰী খুৰী, কথাবোৰনো কি? সকলোৰে ফোনবোৰ অফ। অ', তাৰমানে তই কথাবোৰ গম পালি। মই এওঁক কৈছোঁৱেই, কথাবোৰ তোৰ পৰানো কিয় লুকুৱাব লাগে? এনেও তই এদিন নহয় এদিন গম পালিয়েই হয়। চাচোন, তৃষ্ণাজনীৰ লগত এইবোৰ কি হৈ গ'ল। তাই বা এতিয়া ক'ত আছে, জীয়াই বা আছে নে নাই? কি ভণ্টি, কি হৈছে খুৰী? তাই জীয়াই আছে বা নাই আপুনি কিয় তেনেকৈ ক'লে? ৰাহুলে যদি অলপ কথা ক'ব পাৰে, তাক এবাৰ সুধিব যে তাৰ লগত এইবোৰ কোনে কৰিলে, আৰু আপুনি পাৰিলে তাৰ কথাখিনি ভিডিঅ' কৰি থ'ব। তেতিয়া আমাৰ বাবে চিন্ময় গেৰেজ কৰিবলৈ সহজ হ'ব।
ভণ্টি ভণ্টি কি হৈছে ক'ত আছে তাই অৰু নাই কৃষ্ণাৰ একো হোৱা নাই মই ঘৰলৈ গৈ আছোঁ সকলো কৈ আছোঁ তোমাক চাচোন তৃষ্ণাজনীৰ লগত এইবোৰ কি হৈ গ'ল তাই বা এতিয়া ক'ত আছে জীয়াই বা আছে নে নাই কি ভণ্টি কি হৈছে খুৰী তাই জীয়াই আছে বা নাই আপুনি কিয় তেনেকৈ ক'লে কি হৈছে তাইৰ কথাবোৰ গম পালে বুলিহে ভাবিছিলোঁ এতিয়া আকৌ তৃষ্ণাৰ কি হ'ল বুলি সুধিলে যে হেল্ল' খুৰী কি হ'ল কওকচোন আপুনি একো নকয় কিয় ভণ্টি কি হৈছে ক'ত আছে তাই মই এতিয়া ৰাখোঁ দে তই আদিকে কথাবোৰ সুধি ল'বি সিটোক সকলো বুজাই ক'ব ৰ'ব ফোনটো নেকাটিব ক'ত আছে তাই আপুনি মোক সেইটো কওক মানে কালিৰে পৰা তৃষ্ণা ঘৰত নাই তাই ক'ত গ'ল ক'ত আছে একো খবৰে পোৱা নাই কি ভণ্টি কি হৈছে ক'ত আছে তাই আৰু ইমান ডাঙৰ কথা এটা আদি মোৰ পৰা কিয় লুকালে মই আপোনাক কৈছিলোঁ নহয় এতিয়া প্ৰমাণ পালে হেৰা এতিয়া তাৰ মুখৰ মাতষাৰ শুনিবলৈকে ৰৈ আছোঁ এতিয়া অতি সোনকালে শুনিবলৈ পাব খুৰা মই আপোনাক কথা এটা ক'ম বুলি ভাবিছোঁ কোৱা ৰাহুলে যদি অলপ কথা ক'ব পাৰে তাক এবাৰ সুধিব যে তাৰ লগত এইবোৰ কোনে কৰিলে আৰু আপুনি পাৰিলে তাৰ কথাখিনি ভিডিঅ' কৰি থ'ব তেতিয়া আমাৰ বাবে চিন্ময় গেৰেজ কৰিবলৈ সহজ হ'ব অলৰেডি ইন্সপেক্টৰ কৈলেনে তাক বিচাৰি তাৰ ঘৰলৈ গৈছে খুৰা এক মিনিট অঁ পাতা অৰু কোৱা অঁ মই ঘৰ যাব ওলাইছোৱেই অৰু কি হৈছে তোমাৰ অৰু নাই কৃষ্ণাৰ একো হোৱা নাই মই ঘৰলৈ গৈ আছোঁ সকলো কৈ আছোঁ তোমাক তুমি অধৈৰ্য নহ'বাচোন প্লিজ মই গৈ আছোঁ কি হ'ল আদিত্য তোমাৰ পত্নীৰ গা বেয়া নেকি গা বেয়া নহয় আচলতে তাই ভনীয়েক যে সন্তানহীন হৈ আছে সেইবোৰ তাইক আমি একো কোৱাই নাছিলোঁ মোৰ পত্নী মানে তাই অন্তঃসত্ত্বা সেইবাবে তাইক এইবোৰ কথা আমি ক'ব বিচৰা নাছিলোঁ কিন্তু তাই বা এইবোৰ কথা কেনেকৈ গম পালে খুৰা মই এতিয়া যাব লাগিব মই আপোনাক ফোন কৰি থাকিম হ'ব এতিয়া তুমি যোৱা মোক তুমি পিছত লগ কৰিবা যোৱা তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজ